নৰ্থ ইষ্ট ইণ্ডিয়া ৱাটাৰ টক আৰু চেণ্টাৰ ফৰ ছ'চিয়েল ষ্টাডিজ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দ্বাৰা আয়োজিত এইখন কৰ্মশালা ৱৰ্কশ্বপ পানী সম্পৰ্কীয় সজাগতা আৰু সচেতনতা সৃষ্টি কৰাৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু নতুন প্ৰজন্মৰ মাজত এইটো খুব মই ভাবোঁ আদৰণীয় পদক্ষেপ। এই বছৰলৈকে তেওঁলোক 3বাৰ এই ধৰণৰ কৰ্মশালা আয়োজন কৰিছে আৰু অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে, এক্টিভিষ্ট আহি অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাত বক্তৃতা দিবলৈ সমল ব্যক্তি ভাৰতৰ বিভিন্ন জেগাৰ ঠাইৰ পৰা আহিছে। মই ভাবোঁ যে এই কৰ্মশালাই আমাৰ নতুন জেনেৰেশ্যন যিটো বা নতুন প্ৰজন্মৰ মাজত পানীৰ সংৰক্ষণ সম্পৰ্কীয় বা ব্যৱহাৰ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব।